তেনেকুৱা একো কথা উলিওৱা নাই চিন্তা নকৰিবা কথাটো তুমি আৰু মই জানো নহয় কথাটো চেনিয়েও জানে চেনিৰ আগত তুমি এইবোৰ কথা কিয় ক'ব লাগে মই চেনিৰ আগত একো কোৱা নাই তেনেহ'লে সি তোমাৰ ঘৰৰ এড্ৰেছটো কেনেকৈ জানিলে সি আমাৰ গাঁৱৰে ল'ৰা কি তাৰমানে তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্কৰ কথা কি জানে নাই নাই নাজানে সি একেখন গাঁৱৰে অথচ তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্কৰ কথা কি নাজানে মইতো 2 মাহ তোমালোকৰ গাঁৱত আছিলোঁ সি মোক চিনি পোৱা নাই 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 মোৰ মতে সি চব জানে এক্টিং কৰিছে সি এক্টিং কৰা নাই সি সঁচাকৈয়ে নাজানে সেইটো কেনেকৈ সম্ভৱ সি সেই কেইমাহ গাঁৱত নাছিল পেহাৰ লগত হায়দৰাবাদত ছিকিউৰিটি গাৰ্ডৰ চাকৰি এটা কৰিবলৈ গৈছিল তাৰপিছত যেতিয়া সি উভতি আহিছিল আপোনালোকৰ কামো শেষ হৈছিল তই এবাৰ আমাৰ ঘৰলৈ যাবিচোন কিয় মাক কথা এটা সুধি দিব লাগে কি কথা মই মানে নতুনকৈ আৰু এটা বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছোঁ মাৰ পৰা পাৰ্মিশ্যনটো লৈ দিব লাগে যাবিনে মোৰ কাম আছে শুনাচোন চেনিৰ কাৰণে তুমি চিন্তা নকৰিবা তাৰ ব্যৱস্থা মই ল'ম এতিয়া এনেকৈ বহি থাকিবি নে কিবা এটা কবি মানে মই কি মই কৰি আছ ক আকৌ মানে মই ধৰিব নালাগে অলকা অহাৰ কাৰণে মোক ঘৰৰ পৰা উলিয়াই দিছে ন তাই অহা হৈছে কেইদিন মই কিমান দিনৰ পৰা এইখন ঘৰত আছো নহ'ব গ'লে তাই যাওক মই এইখন ঘৰতে থাকিম তুমি কথাবোৰ শুনি লোৱাচোন একো কথা শুনিবলগীয়া নাই মোৰ দৰমহা নিদিলেও মই এইখন ঘৰতে থাকিম আপুনি নথকাৰ কাৰণে মোৰ এই গতি হৈছে আহা তুমি এতিয়াও এইখন ঘৰতে আছা মই ঘৰৰ কামহে কৰিব নালাগে বুলি কৈছো কাইলৈৰ পৰা তুমি অফিচ যাবা ৰাতিপুৱা সোনকালে ৰেডি হ'বা তাৰমানে প্ৰমোচন এই অথনিৰ পৰা কিয় কোৱা নাছিলে বাৰু চেনি গৈছো ঐ কি হলো তই এনেকৈ মূৰে কপালে হাত দি বহি আছ যে একো হোৱা নাই কি গোন্ধাইছে এইবোৰ জলি শেষ হ'ল জলক জলি জলি শেষ হৈ যাওক চব ঐ, চলি যাওক তই যে ইয়াত এনেকৈ বহি আছ সেইখিনি জলি চাই হৈছে দেখা নাই গুণ পোৱা নাই নে তই স্বৰ্ণকলৈ গ'ল স্বৰ্ণক মাতি দে আৰে তই আহি আকৌ ইয়াত এনেকৈ বহি আছ যে গম পাইছো তাৰমানে তহঁত দুইটাৰ আকৌ এখুন্দা লাগিলে চেনি
চেনি গৈছো চাওঁ এফালে আহাচোন কাইলৈ হয়তো পাহৰি যাব পাৰোঁ চ' ৰাতিপুৱাই তুমি এইখিনি কাপোৰ লণ্ড্ৰীত গৈ দি থৈ আহিবা কাইলৈ মই ঘৰত নাথাকিম নহয় ক'ত যাবানো অফিচলৈ অফিচলৈ দাদাই কাইলৈৰ পৰা মোক অফিচলৈ যাবলৈ কৈছে নহয় ঠিক আছে হ'ব দিয়া মই অলকাকে পঠিয়াই দিম এইবিলাক কাম নকবা মোক আজি পা তুমি তাৰমানে সেইটো কথাৰ কাৰণে ইয়াত আহি এনেকৈ বহি আছা কথাটো শুনিয়ে মোৰ মূৰটো একেবাৰে গৰম উঠি গ'ল আজি কেইদিনমানৰ পৰা মোৰো এইটো সন্দেহ হৈছিলেই সন্দেহটো মোৰো হৈছিল বাইদেউ কিন্তু মই ভবাই নাছিলো সি ইমান সোনকালে এই ডিচিশ্যনটো দিব বুলি আপুনি বাৰু দাদাক কথাটো ক'লে নেকি হে এখেতক এইবোৰ কথা কৈ মৰিলেহে হ'ব এইটোৱেতো মোৰ ভয় লাগিছে কি যে কৰোঁ নহয় এই ল'ৰাটোক লৈ ময়ো একো ভাবি পোৱা নাই ঐ সব কথাতে ইনচাল্ট কৰি নাথাকিবি দেই তোক চিনি পাওঁ বুলি কৈ দিম ৰাগিনী হ'ব হ'ব কিবা ক'বা নেকি মানে কথা এটা ক'বলগীয়া আছিলে কোৱাচোন নাই নাই তাই সেইবোৰৰ প্ৰতি ধান্দাই নাই চেষ্টা কৰি চাওঁচোন হয়তো কিজানি মন বহেই কথাটো শুনিয়ে মোৰ মূৰটো একেবাৰে গৰম উঠি গ'ল আজি কেইদিনমানৰ পৰা মোৰো এইটো সন্দেহ হৈছিলেই সন্দেহটো মোৰো হৈছিল বাইদেউ কিন্তু মই ভবাই নাছিলো সি ইমান সোনকালে এই ডিচিশ্যনটো দিব বুলি আপুনি বাৰু দাদাক কথাটো ক'লে নেকি হে এখেতক এইবোৰ কথা কৈ মৰিলেহে হ'ব এইটোৱেতো মোৰ ভয় লাগিছে কি যে কৰোঁ নহয় এই ল'ৰাটোক লৈ ময়ো একো ভাবি পোৱা নাই কি হ'ল গালি দিলে নেকি মোক কিয় গালি দিব বৰ ডাঙৰ টেনশ্যন এটাত পেলাই দিলে জাননে কি হ'লনো দাদাৰ যে এইকেইদিন গা বেয়া হৈ আছে সেইকাৰণে অফিচৰ সমস্ত চোৱা চিতা কৰাৰ দায়িত্ব এই অমুকাক দিছে তেতিয়াহ'লে তই কৈ দিলি কিয় তই যে নিজৰ নামটোকে লিখিব নাজানো তই জ্বলিছা ন মোৰ কোৱালিটি কি তই বুজি নাপাব পাৰ দাদাই কিন্তু ঠিকেই বুজি পাইছে এইবিলাক কাম মই উপায় নোহোৱাতে কৰি আছিলো হায়দৰাবাদত থাকোঁতে গম পাওঁ দে তই তাত গৈ চকীদাৰহে কৰিছিলি একো অফিচৰ দায়িত্ব দিয়া নাই তোক বাথৰুম চাফা কৰা মানুহটো অহা নাই চাগে সেইকাৰণে মাতিছে তোক ঐ সব কথাতে ইনচাল্ট কৰি নাথাকিবি দেই তোক চিনি পাওঁ বুলি কৈ দিম ৰাগিনী হ'ব হ'ব অকল সেই পাতে অস্ত্ৰ আছে তোৰ ঐ কথা বন্ধ কৰ চাহ একণ দে গৈ মূৰটো টিংটিঙাই আছে লাল চাহ একণ খাই ল'লেহে ফাইল চাইল খুলিব পাৰিম অজোনালী এই বাছৰ নাম্বাৰটো চাই দেচোন কোন বাছো এই নিহাৰ লগৰ চাচোন এইটো লোৱা নাম্বাৰটো লগাচোন কি ৰিচিভ কৰা নে ছুইচ অফ আচ্ছা এটা কাম কৰ মোৰ ফোনটোত তাৰ নম্বৰটো ছেভ কৰি দে কিবা ক'বা নেকি মানে কথা এটা ক'বলগীয়া আছিলে কোৱাচোন মানে তুমি আকৌ বেয়াই পোৱা নেকি নাপাওঁ কোৱা এই দাদাই মোক অফিচলৈ যাবলৈ দিয়া কথাটো তোমাকটোতো কৈছোৱেই এতিয়া এটা বৰ ডাঙৰ সমস্যাত পৰিছো নহয় গম পাইছোঁ দিয়া তোমাৰ তাৰমানে অফিচলৈ যাবলৈ মন নাই নহয় জানো হ'ব দিয়া মই এবাৰ দাদাৰ লগত কথা পাতিম নাই নাই তেনে কথা নহয় তেনেহ'লে নহয় মানে পুৰণা চোলাকেইটা পিন্ধি অফিচ কেনেকৈ যাম দাদাৰোতো সন্মানৰ কথা এটা আছে
তাৰমানে তোমাক নতুন কাপোৰ এযোৰ লাগে পইচাটো দিলে মই নিজেই কিনি আনিম বাৰু তুমি দাদাক এবাৰ কৈ চোৱাচোন মোৰ দৰমহা টকাকেইটা এডভান্স দিয়েই নেকি সেইটো কথা দেখোন দাদাক তুমি নিজেই ক'ব পাৰা নাই মোৰ ভয় লাগে দেই কিবা চিন্তাত থাকে গালিহে দিব হ'ব দিয়া মই বাৰু দাদাৰ লগত কথা পাতি চাম এতিয়া পিছে কি কৰিম বুলি ভাবিছা তাৰ লগৰ ল'ৰাটোলৈ ফোন কৰিছিলোঁ ফোনটোৱে নুঠালে নহয় নহ'লে এটা কাম কৰা নেকি কি তুমি যে এদিন আগফালে দোকান কেইখনমান খোলাৰ কথা কৈছিলা নাই তাই সেইবোৰৰ প্ৰতি ধান্দাই নাই চেষ্টা কৰি চাওঁচোন হয়তো কিজানি মন বহেই নবহিলেতো আমি তিনিজনী আছোৱেই জোনালীও আছে আৰু এখেতটো এনেই থাকে নাই নালাগে দিয়ক মিছামিছি কামটোহে বঢ়াই লোৱা হ'ব আৰু দাদাৰো এইবিলাক কথা শুনিলে খংহে উঠিব এওঁৰ কথা তুমি চিন্তা কৰিব নালাগে মই বুজাব পাৰিম নাই নালাগে দিয়ক মিছামিছি কামটোহে বঢ়াই লোৱা হ'ব আৰু দাদাৰো এইবিলাক কথা শুনিলে খংহে উঠিব এওঁৰ কথা তুমি চিন্তা কৰিব নালাগে মই বুজাব পাৰিম চেনি চেনি মাতিছিলে নেকি বাৰু হয় এইকেইটা লোৱা খং চং কৰা নাইতো সেইটোনো আকৌ কি খং কৰিবলগীয়া কথা মই তেতিয়াহ'লে এতিয়াই গৈ আহোঁ ৰাতিও বহুত হ'ল ৰাস্তা নাপাহৰাটো তুমিও যে কথাবোৰ কোৱা ৰাস্তা হেৰুৱাবলৈ মই হ'ল আনে এই দাদাটো কোৱা যে উপায় নাই আৰু বুজিছ এতিয়া আকৌ মাটি নি কাপোৰ কিনিবলৈ পইচা দি পঠিয়াইছে মই বোলো মোৰ কাপোৰ আছে নালাগে নামানে নহয় জবৰদস্তি দিছে গুৰুত্বই নিদিলে যে গম পাইছো জ্বলিছে তাৰমানে আজিৰ ভিতৰত এইখিনি চাফা হ'ব লাগিব আৰু তাত কেইটাই কাম লগাই আছে 2জন ছাৰ আৰু 4জনমান ইয়ালৈ লৈ আহা ঠিক আছে মুঠতে শেষ কৰা যোৱা কামত লাগে গৈ যোৱা কাৰ ফোন বা এইটো হেল্ল' হেল্ল' বাসু হয়নে হয় কোনে ক'লে মই নিহাৰৰ মাকে কৈছোঁ মা কওক তুমি বাৰু এতিয়া ব্যস্ত আছা নেকি নাই কওকচোন আমাৰ ঘৰলৈ এতিয়া আহিব পাৰিবা নেকি এতিয়াতো পচিবল নহ'ব মা মই কামত আছোঁ ঠিক আছে বাৰু পিছত আহিলেও হ'ব তোমাৰ লগত মোৰ ডাঙৰ কথা এটা পাতিবলগীয়া আছে ঠিক আছে মা আহিবা দেই হ'ব তাৰমানে গণ্ডগোলটো আৰম্ভ হ'লেই সেইবোৰ জানিব নালাগে তই যা কাম কৰগৈ এই বেগটো ওপৰত দি থৈ আহিবি আৰু কৰবাৰ পৰা বাৰু যোগাৰ কৰিলোৱে দেখিছা নহয় তাৰ মতি গতিটো নাই মা এইটো ভুল নকৰিব আপুনি মোকো শুনিবলৈ নিদিলে নহয় তাৰমানে সেইটো কথাৰ কাৰণেহে আপুনি তাক অফিচলৈ পঠিয়াইছে